Hey friends, welcome to Rumiz Aakhol. Rumiz Aakhol channel to আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ফুলকবি বাৰু একেধৰণে খাই আমনি পাইছে নেকি আপোনালোকে? তেন্তে আহক আজি ফুলকবি আৰু কণীৰ এটা দমৰ ৰেচিপি বনাও। খাবলৈ বহুত টেষ্টি হয়। কিন্তু বনাবলৈ একেবাৰে ইজি। ৰেচিপিটোত মই কোনো ধৰণৰ শুকান মছলা ব্যৱহাৰ কৰা নাই, কিন্তু খাবলৈ বহুত টেষ্টি হৈছে এনেকৈও। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব। আহক পলম নকৰোঁ তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। মই ইয়াতে এপা ফুলকবি এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু লগতে এটা আলু কাটি লৈছোঁ অলপ ডাঙৰ টুকুৰা কৰি। আৰু এইখিনি মই 10 মিনিট সময়ৰ কাৰণে গৰম পানীত তিয়াই ৰাখিছিলোঁ। তেনেকুৱা কৰিলে ফুলটোৰ মাজত যদি কিবা লেতেৰা থাকে বা পোক চোক থাকে সেইখিনি ওলাই যায় আৰু কেতিয়াবা কবিয়ে গেছ কৰে, সেই গেছৰ প্ৰব্লেমটো নহয় তেনেকুৱা কৰিলে। আৰু এটা ডাঙৰ সাইজৰ পিয়াজ মই ইয়াতে গ্ৰেটাৰত মাৰি লৈছোঁ। এইটো আপোনালোকে গ্ৰেটাৰত মাৰি ল'লে একেবাৰে মিহিকৈ কাটি ল'লেও হ'ব। আৰু যিখিনি মোৰ মিহিবলৈ নহ'ল সেইখিনি মই অকণমান টুকুৰা টুকুৰকৈ কাটিয়ে ল'লোঁ। লগতে লৈছোঁ এচামুচ আদা নহৰু পেষ্ট আৰু বিলাহী মই ডাঙৰ সাইজৰ এটা পিহনাত পিহি লৈছোঁ। এনেকুৱা কৰিলে বিলাহী ছালটো এৰাই যায়, তেতিয়া বেছি ভাল হয়। আৰু লগতে লৈছোঁ 3টা কণী। মোৰ ঘৰৰ মেম্বাৰ 3জন কাৰণে মই 3টা লৈছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে লৈ ল'ব। এতিয়া কেৰাহীত মই তেল গৰম হ'বলৈ দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই আধা চামুচতকৈ অকণমান কমকৈ নিমখ আৰু হালধি দি দিছোঁ। আৰু এতিয়া কণীকেইটা দি মই এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে কণীকেইটা ফ্ৰাই কৰি ল'ম। জুইৰ ফ্লেমটো একেবাৰে মিডিয়ামত ৰাখিছোঁ, কাৰণ হাই কৰি থ'লে হালধিখিনি পুৰি যাব পাৰে আৰু তেলটো তেতিয়া লেতেৰা হৈ যায়। আৰু এইখিনি হোৱাৰ পাছত মই নমাই থৈ একেখিনি তেলতে এবাৰ ফুলকবি যিখিনি ৰাখিছিলোঁ সেইখিনি ফ্ৰাই কৰি ল'ম। এইখিনি 10 মিনিটমান সময় মই ফ্ৰাই কৰিম। কৰোঁতে ফ্লেমটো মিডিয়ামতে আছে, ঢাকন লগাই লগাই মাজে মাজে লৰাই এইখিনি ফ্ৰাই কৰি ল'ম। মই অকণমান নিমখ দি দিছোঁ ইয়াত। নিমখ দি দিলে কবিখিনি অলপ ভিজি যাব আৰু নিমখটো ভিতৰলৈ সোমাব। 10 মিনিটমান সময় এনেকৈ মই ঢাকন লগাই লগাই মিডিয়াম ফ্লেমত ভাজি আছিলোঁ, কালাৰটো অকণমান চেঞ্জ হোৱালৈকে। আৰু যেতিয়া অকণমান ৰঙচুৱা নিচিনা হ'ল কবিখিনি, এতিয়া কবিখিনি মই নমাই ৰাখিছোঁ। আৰু কেৰাহীত মোৰ তেল নাই, গতিকে মই আৰু 3 টেবুল চামুচমান তেল আকৌ ঢালি দিছোঁ। আৰু তেলখিনি গৰম হোৱাতে ইয়াতে এতিয়া বাকী যিখিনি আলু থাকি গৈছিলে সেইখিনি মই এতিয়া অলপ ফ্ৰাই কৰি ল'ম। আলুখিনি মিডিয়াম ফ্লেমতে অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লৈছোঁ। কেৰাহীত যিহেতু মোৰ তেল আছে, গতিকে সেই তেলতে মই এতিয়া তেজপাত এখিলা দি দিছোঁ মাজেদি ফালি, আৰু আধা চামুচ জিৰা ইয়াত ফুটাইছোঁ। জিৰাখিনি যেতিয়া অলপ ফুটিব তেতিয়া তাতে পিহি ৰখা পিঁয়াজখিনি দি দিম। আৰু পিঁয়াজখিনি দিয়াৰ পাছত পিঁয়াজখিনি অকণমান পাতলীয়া ৰঙচুৱা হোৱালৈকে অলপ ভাজি ল'ম। আৰু পিঁয়াজখিনি যেতিয়া পাতলীয়া ৰঙচুৱা হ'ব তেতিয়া তাতে মই আদা নহৰু বাটি থোৱা আদা নহৰুখিনিও দি দিম। আৰু আদা নহৰুখিনি দিয়াৰ পাছত আদা নহৰুৰ গোন্ধ যোৱালৈকে আৰু ভালদৰে যাতে অকণমান ৰঙচুৱা হয় সিমানটো সময়লৈকে গোটেইখিনিকে এতিয়া ভাজি ল'ম মিডিয়াম ফ্লেমত। আৰু এইখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে মই যিখিনি পেষ্ট কৰি ৰাখিছিলোঁ বিলাহী, সেই বিলাহীটো দি দিছোঁ। বিলাহীটো দি ভালদৰে মিক্স কৰি ল'ম এবাৰ। তাৰপাছত ইয়াতে মই জোখমতে নিমখ হালধি দিম। নিমখটো নিজৰ জোখমতে দিব। মই ইয়াতে যিমানটো জোল ৰাখিম সিমানটো হিচাপতে দি দিছোঁ। ধ্যান ৰাখিব খালি নিমখ আমি আগতেও দিছিলোঁ, গতিকে সেইটো ধ্যান ৰাখি নিমখখিনি দিব। জোখমতে দিছোঁ হালধি। ইয়াত মই শুকান মছলা একোৱেই ব্যৱহাৰ নকৰোঁ। জিৰা যিহেতু মই ফুটাওঁতেই দিছিলোঁ, গতিকে জিৰা নিদিওঁ মই ইয়াত, জিৰা পাউডাৰ। আৰু ধনিয়া মই কেঁচা ধনিয়া ব্যৱহাৰ কৰিম, গতিকে ধনিয়া পাউডাৰ নিদিওঁ, কিন্তু আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে। মই ইয়াতে খালি ৰংখিনি ভাল হ'বৰ কাৰণে আধা চামুচমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ। খালি ৰংটোৰ কাৰণেহে দিছোঁ। আচলতে আমাৰ ঘৰত মছলা খুব কম ব্যৱহাৰ হয়, বিশেষকৈ মোৰ হাজবেণ্ডে মছলাজাতীয় খাদ্য খাই একেবাৰে বেয়া পায়, গতিকে যিমান পাৰোঁ কমাই মছলা ব্যৱহাৰ কৰোঁ। এতিয়া ভালদৰে গোটেইখিনি ভাজি ল'ম। আৰু ভজা হোৱাৰ পাছত ইয়াতে মই আগতীয়াকৈ ফ্ৰাই কৰি ৰখা আলু আৰু কবিখিনি দি দিছোঁ। দি এহেতামান গৰম পানী ইয়াতে দি দিছোঁ। দি পেলাই ভালদৰে গোটেইখিনিকে আকৌ মিক্স কৰি লৈছোঁ। পানী কণ দিছোঁ কাৰণ মছলাখিনি যাতে ভালদৰে কোট হৈ যায় সেইটো কাৰণে। আৰু এনেদৰে মিডিয়াম ফ্লেমতে লৰাই থাকিম মই 10 মিনিটমান সময়ৰ কাৰণে। আৰু ভালদৰে গোটেই মছলাখিনি যেতিয়া কোট হৈ যাব, অলপ ভাজা হৈ যাব, তেতিয়া ইয়াত জোখমতে মই পানী দি দিছোঁ। আৰু পানী দি ঢাকন মাৰি এইখিনি উতলিবলৈ দিম। আৰু যেতিয়ালৈকে
আলু আৰু কবিখিনি সিজি যায় সিমানটো সময়লৈকে এইখিনি মই সিজাই আছিলোঁ আৰু 10 মিনিট 15 মিনিটমান লাগিলে মোৰ এইখিনি সিজিবলৈ আলু আৰু কবিখিনি ধুনীয়াকৈ সিজি গৈছে এতিয়া ইয়াতে মই ফ্ৰাই কৰি ৰখা কণীকেইটা দি দিম কণীকেইটা দি বহুত বেছি সময় ৰাখিব নালাগে 5 মিনিটমান সময় উতলিবলৈ দিম তাৰপিছত কেঁচা ধনিয়া দি পেলাই মই গেছটো অফ কৰি দিম ইচ্ছা কৰিলে আপোনালোকে তাত গৰম মছলা অলপো দি দিব পাৰে শেষত কিন্তু মই ইয়াতে একোৱে মছলা ব্যৱহাৰ নাই কৰা আৰু এয়া ৰেডি হৈ গ'ল ফুলকবি আৰু কণীৰ দম খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় এবাৰ নিশ্চয় ট্ৰাই কৰিব আপোনালোকে হয়তো বহুতে খাইছে কিন্তু যিসকলে নাই খোৱা সেইসকলেও ট্ৰাই কৰিব আৰু যিসকলে খাইছে যদি মই বনোৱা ধৰণে নাই বনোৱা তেন্তে এইটো ধৰণে এবাৰ বনাই খাই চাব মছলা নিদিয়াকৈ খাবলৈ তৰকাৰীখন বহুতেই ধুনীয়া হৈছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোক কমেণ্ট কৰি নিশ্চয় জনাব আৰু নতুন নতুন ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ আজিলৈ আহোঁ তেন্তে নমস্কাৰ